নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ' মজিয়াত মহিতপল দাস চাহকাজিৰ বাতৰি যোৰহাটত বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ সংবাদমেল ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদ ৩৬টা সমষ্টিত বিজেপি প্ৰাৰ্থীৰ নাম ঘোষণা নিউজৰ ৰিপৰ্ট যোৰহাটত বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ সংবাদমেল সম্বোধন ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদ ৩৬টা সমষ্টিৰ ৬টা সমষ্টিত বিজেপিৰ প্ৰাৰ্থীৰ নাম ঘোষণা ২ এপ্ৰিলত অনুষ্ঠিত হ'ব ৰাভা হাছঙৰ নিৰ্বাচন উল্লেখযোগ্য যে ১৫ নং আগিয়া সমষ্টিত সুমিত্ৰা নাথ ২ নং কাঠাকুচি সমষ্টিত ভৈৰৱ কছাৰী ২০ নং জয়ৰামকুচি সমষ্টিত প্ৰেমাজলী ৰাভা ২২ নং বন্দাপাৰা সমষ্টিত মেঘালী ৰাভা ৩০ নং বামুণগাঁও সমষ্টিত অজিত ৰাভা ৩৫ নং শিলপতা সমষ্টিত কমলেশ্বৰ ৰাভাৰ নাম ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই যোৰহাটত সংবাদ মেলযোগে ঘোষণা কৰে বিটিআৰ নিৰ্বাচনত হাগ্ৰামা মহিলাৰী আৰু প্ৰমোদ বড়োৰ বিৰুদ্ধে প্ৰাৰ্থিত্ব প্ৰদান নকৰে বিজেপিয়ে বিত্তমন্ত্ৰী মহিলা আৰু ৰাজ্যিক অসম চৰকাৰৰ বিত্তমন্ত্ৰী মহিলা গতিকে মহিলা সবলীকৰণেই নহয় মহিলাৰ নেতৃত্বত সবলীকৰণ ওমেন এম্পাৱাৰমেণ্ট এটা শব্দ আৰু ওমেন লেড এম্পাৱাৰমেণ্ট মহিলাৰ নেতৃত্বত সবলীকৰণ গতিকে এই বিষয়টোত আমাৰ প্ৰাধান্য দি আমি এই ৬টা সমষ্টিৰ বাবে সন্মানীয় আমাৰ দলৰ ৬গৰাকী প্ৰাৰ্থীৰ নাম আমি আনুষ্ঠানিকভাৱে ঘোষণা কৰিম যিটো দ্ৰুততম গতি এই গতিত বিৰোধী বা আমাক যিসকলে সমালোচনা কৰে বিৰোধী বুলিতো ক'ব নোৱাৰোঁ আমাক সমালোচনা কৰা সকলো কিন্তু বৰ্তমান বহুখিনি দুৰ্বল যেন এটা মানে আমাৰ অনুভৱ হৈছে আৰু ৰাইজৰ মনৰ যি বাতৰি সেই মনৰ বাতৰিৰ পৰাও এইটো আমি প্ৰায় তেনেকুৱা ধৰণৰ এটা মানে ভাইব্ৰেশ্যন গুণগুণনি আমি দেখিবলৈ পাইছোঁ যে উন্নয়নৰ লগত ৰাভা হাছঙৰ সকলো স্তৰৰ জনতা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ লগত তেওঁলোকে অৱস্থান কৰিব বুলি আমি আশাবাদী আৰু অনুৰোধো কৰিছোঁ আমি তাত থকা বড়ো ভাই ভনীসকলো আছে ৰাভাসকলতো অন্যতম বড়ো ভাই ভনীসকল আছে আমাৰ কোচ ৰাজবংশী ভাই ভনীসকল আছে নাথ যোগী ভাই ভনীসকল আছে গাৰো ভাই ভনীসকল আছে এনেকুৱা মানে কেইবাটাও জনগোষ্ঠীৰে পৰিপূৰ্ণ মানে মিলন ভূমি সদৃশ হ'ল আমাৰ ৰাভা হাছং স্বায়ত্তশাসিত অঞ্চল গতিকে মই এই সংবাদমেলৰ যোগেদি আপোনালোকৰ মাধ্যমেদি মই এটা আহ্বান জনাইছোঁ যাতে উন্নয়নৰ লগত সমগ্ৰ আমাৰ প্ৰায় ৫ লাখৰ ওচৰৰ ভোট আছে গতিকে গোটেইখিনি সন্মানীয় ভোটাৰে যাতে নিজৰ বিবেকৰ জৰিয়তে অহা ২ তাৰিখে উন্নয়নৰ স্বাৰ্থত যাতে ভোট প্ৰদান কৰে যাতে এখন শান্তিপূৰ্ণ প্ৰগতিশীল যাতে আমি এখন ৰাভা হাছং স্বায়ত্তশাসিত অঞ্চল আমি আৰু অধিক শক্তিশালীভাৱে অনাগত দিনত আমি সৃষ্টি কৰিব পাৰোঁ নিৰ্মাণ কৰিব পাৰোঁ ১৫ নম্বৰ আগিয়া সমষ্টিত যোৱাবাৰৰে আমাৰ প্ৰাৰ্থী আছিল বিজয়ী প্ৰাৰ্থী আছিলে সুচিত্ৰা নাথ তেওঁকে আমি প্ৰাৰ্থিত্ব দিছোঁ পুনৰবাৰ গোৱালপাৰা জিলাৰ দ্বিতীয়টো সমষ্টি ২ নম্বৰ কোঠাকুঠি সমষ্টি এইটো সমষ্টিত আমাৰ দলৰ ফালৰ পৰা ভৈৰৱ কছাৰী আমি প্ৰাৰ্থিত্ব প্ৰদান কৰিছোঁ ৩ নম্বৰ গোৱালপাৰা জিলাৰ সমষ্টিটো হ'ল ২০ নম্বৰ জয়ৰামকুচি সমষ্টি এই জয়ৰামকুচি সমষ্টিত প্ৰেমাজলী ৰাভাক আমি প্ৰাৰ্থিত্ব প্ৰদান কৰিছোঁ তাৰপিছতে আমাৰ কামৰূপ জিলাৰ যি দক্ষিণ কামৰূপ জিলা বুলি সাংগঠনিক জিলা হিচাপে আমি সংগঠনৰ কাম কাজ কৰি আছোঁ কিন্তু কামৰূপ গ্ৰাম্য জিলা তাৰে ভিতৰত ৩টা সমষ্টিত আমি খেলি আছোঁ সেই ৩টা সমষ্টিৰ প্ৰথম সমষ্টিটো হৈছে ২২ নম্বৰ বন্দাপাৰা সমষ্টিত মেঘালী ৰাভাক আমি প্ৰাৰ্থিত্ব আমি প্ৰদান কৰিছোঁ তাৰপিছতে দ্বিতীয়টো সমষ্টি ৩০ নম্বৰ বামুণীগাঁও সমষ্টিত আমি অজিত ৰাভাক আমি প্ৰাৰ্থিত্ব প্ৰদান কৰিছোঁ আৰু ৩৫ নং শিলপতা সমষ্টি এই সমষ্টিটোত কমলেশ্বৰ ৰাভাক আমি প্ৰাৰ্থিত্ব প্ৰদান কৰিছোঁ ৩৫ নম্বৰ শিলপতা সমষ্টি কমলেশ্বৰ ৰাভা এই ৬টা সমষ্টিত আপোনালোকৰ মাধ্যমত
আমি আজি প্ৰাৰ্থী তালিকা ঘোষণা কৰিলোঁ। আপোনালোকে জনাটো বা জানেই আপোনালোকে যে গোৱালপাৰা জিলাখনত 20টা সমষ্টি আছে আৰু কামৰূপ গ্ৰাম্য জিলাখনত 16টা সমষ্টি আছে, সৰ্বমুঠ 37টা সমষ্টি। তাৰ ভিতৰত 6গৰাকী মহিলা প্ৰাৰ্থী, ওমেন ৰিজাৰ্ভ প্ৰাৰ্থী, ওমেন 6গৰাকী। ইয়াতে আমি সুচিত্ৰা নাথ বাইদেউ এগৰাকী, প্ৰেমাজলী দুগৰাকী, মেঘালী তিনিগৰাকীক আমি প্ৰাৰ্থিত্ব দিছোঁ। 6টা ভিতৰত 3গৰাকী মহিলা প্ৰাৰ্থী আমি। শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও।